জনাই আছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। নলবাৰীৰ বৰ্ষীনগৰত শোকাবহ ঘটনা সংঘটিত হৈছে। পুখুৰীত পৰি মৃত্যুক সাৱটিলে 3 বছৰীয়া এটি কণমানিয়ে। মৃত্যু হোৱা শিশুটোৰ নাম ছৈয়দ জাৰিৰ হুছেইন বুলি জানিব পৰা গৈছে। SDRF উদ্ধাৰকাৰী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। আমি পুনৰ জনাইছো এই মুহূৰ্তত এক শোকাবহ ঘটনা। নলবাৰীৰ বৰ্ষীনগৰত শোকাবহ ঘটনা সংঘটিত হৈছে। পুখুৰীত পৰি মৃত্যুক সাৱটিলে 3 বছৰীয়া এটি কণমানিয়ে। মৃত্যু হোৱা শিশুটোৰ নাম ছৈয়দ জাৰিৰ হুছেইন বুলি জানিব পৰা গৈছে। SDRFৰ উদ্ধাৰকাৰী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। আজি আমি নলবাৰী অগ্নি আৰু আপতকালীন সেৱাই ঘটনাৰ খবৰটো দিনৰ প্ৰায় 12:30 মানত পাওঁ আৰু লগে লগে আমাৰ এটা টিমে আমাৰ ষ্টেচনৰ পৰা মুভ কৰোঁ। আহি ইয়াতে আমি উদ্ধাৰ অভিযান আৰম্ভ কৰোঁ আৰু প্ৰত্যক্ষদৰ্শী যদিও নাছিল তথাপি আমি এটা প্ৰবেবল জেগাত এটা হটস্পট হিচাপত চিলেক্ট কৰি লৈ আৰু তাতে 2টা পুখুৰী আছিল আৰু পাব্লিকে কোৱা মতে প্ৰথম পুখুৰীটোত মানে লাইন চাৰ্জ হৈছিলে মানে পাব্লিকৰ দ্বাৰা লোকেল পাব্লিকৰ দ্বাৰা আৰু এনাডাৰ অপশ্যন আমাৰ হাতত আৰু এটা পুখুৰী আছিলে আৰু সেইটোক আমি হটস্পট হিচাপে লৈ উদ্ধাৰ অভিযান আৰম্ভ কৰোঁ আৰু ততাতৈয়াকৈ উদ্ধাৰ মানে কৰিবলৈ সক্ষম হওঁ। কেনেকুৱা মানে তেওঁতো আৰু গমেই পাইছে যিহেতু টাইম হৈ গৈছে, টাইম অলৰেডি মৰাৰ মানে 2 ঘণ্টামান হৈ গ'ল, গতিকে আৰু তেখেতক সেনেকৈ উদ্ধাৰ কৰা গৈছে। স্থানীয় ৰাইজখিনি যথেষ্ট ভাল, তেখেতসকলে আমাক পুৰা নাৱৰ অহাৰ পৰা আৰম্ভ কৰি একদম শেষলৈকে সহায় সহযোগিতা কৰিছে আৰু তেখেতসকলকো আমাৰ নলবাৰী অগ্নি আপতকালীন সেৱাৰ হৈ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ল'ৰাজন ৰাস্তাত আছিল, সৰু শিশু ল'ৰাজন খেলি আছিল, খেলি থাকোঁতে মানে পথাৰত কোনোবা গ'ল নেকি, তাৰ পিছে পিছে গ'ল, যাই পুখুৰীত পৰি SDFৰ মানুহে এতিয়া উদ্ধাৰ কৰিছে মৃতদেহটো। এতিয়া 11:30মান বজাৰ ভিতৰত, এতিয়া মোটামুটি 1:30মান বাজিল নেকি, এতিয়া 1:30মান বজাৰ পৰা পোৱা গৈছে আৰু এই আমাৰ ৰাজহুৱা পুখুৰী এইটো বিলপাৰ চুপা, এনে বিলপাৰ বুঢ়ীনগৰ গাঁও, বুঢ়ীনগৰ পশ্চিম বিলপাৰ। ল'ৰাজনৰ দেউতাকৰ নাম ছৈয়দ জাকিৰ হুছেইন, মাতৃজনৰ নাম ফৰিদা বেগম আৰু দাদাকৰজনৰ নাম মজনুৰ হুছেইন আৰু ডাঙৰ দেউতাকৰ নাম হৈছে ইমৰান হুছেইন, ছৈয়দ ইমৰান হুছেইন।